হেল্ল' দোস্ত, আপোনালোকৰ মই ছেকেণ্ড মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি ৰাতিপুৱা উঠি গম পালোঁ যে আমাৰ ভেকুৰি থকা কাপোৰখিনি ধুব লাগে। কাপোৰখিনি ধুই হাতত ক্লিপ লৈ আমি আহি গ'লোঁ কাপোৰখিনি মেলিবলৈ। এতিয়া কাপোৰখিনি মেলি লওঁ বঢ়িয়াকৈ। তাতে আমাৰ কাপোৰখিনি মেলি দিলোঁ। বিচনাৰ ওপৰখন ৰৈ গ'ল। এতিয়া বিচনাখন ইয়াত মেলিবলৈ জেগা নাই, সেইবাবে বিচনাখন আমি ইয়াতে মেলি দিলোঁ বঢ়িয়া। দিনটোক আমাৰ জেপৰ নিচিনা খালী হৈ জন্মাষ্টমী উপলক্ষে আজি শুনিম আমি হৰিনাম। চয়াবিনৰ গুটিকেইটা পানীত দিয়ে আমি এতিয়া চকী টকী পাৰি বহি যাম ভাত বনোৱাত। মানে এতিয়া বনাম চব্জি ভাজি তাপোলে চেৰাব। এতিয়া চব বস্তু কাটি কৰি হৈ গ'ল। এতিয়া আমি খালি ভাজিবহে লাগে। আৰু ইয়াত দি দিলে আমাৰ মহাশয় ভাজি আছে পুৰা গৰম গৰম। ভাজিৰ ওপৰত 2 টোপাল পুৰবি গাখীৰ ছটিয়াই আমি ভাজি খাবলৈ ৰেডি কৰি দিলোঁ। আপোনালোকে পুৰবি গাখীৰ খাই পাইছেনে নাই কমেণ্ট কৰি জনাবচোন বাৰু। গান শুনি শুনি ভাতটো হৈ গ'ল। এতিয়া বৰ্তমান আমাৰ দালিখিনি হৈ পৰিছে। সেইকাৰণে আমি বাঢ়ি কৰি এতিয়া খাবলৈ আমাৰ ভাত আৰু আজি ৰেডি। আজি হ'ব ধামাকেদাৰ পাৰ্টি। আমাৰ মিনি ব্লগ যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে এটা মৰমত কমেণ্ট এটা কৰি দিব। আৰু আজি মিনি ব্লগ আমি সমাপ্ত কৰিছিলোঁ। বাই বাই।